ইউটিউব চ্যানেল বন্ধুসকল চৰকাৰ যিটো 29 ডিচেম্বৰ তাৰিখলৈ মোটামুটি 13,000 ওচৰত চিৰিকৈ যিটো পদ ইতিমধ্যে এপ্লাই চলি আছে 12,600 পদ এপ্লাই চলিছে ভেকেঞ্চি বাঢ়িব পাৰে এই ভেকেঞ্চিসমূহ সাধাৰণতে বঢ়াৰ সম্ভাৱনা আছে কাৰণ অসম চৰকাৰ সাধাৰণতে যিকোনো পদে হওক আপোনাক সাধাৰণতে ভেকেঞ্চি বঢ়াই দিয়া হয় 2008 পদত এপ্লাই হৈছিল বন্ধুসকল ফেব্ৰুৱাৰী মাহতে এপ্লাই হৈছিল 2 ফেব্ৰুৱাৰী তাৰিখে এডভাৰটাইজ মোক ওলাইছিল মই নিজে এপ্লাই কৰিছোঁ পৰীক্ষাটো জানুৱাৰী মাহত অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাসমূহ আপোনালোকৰ যিটো এপ্লাই চলি আছে বন্ধুসকল 12,600 পদৰ এই পদসমূহ বঢ়াৰ চান্স আছে আৰু এই পৰীক্ষাসমূহ সাধাৰণতে কেতিয়া হ'ব বহুতে কৈ আছে বন্ধুসকল পৰীক্ষাটো আচলতে সাধাৰণতে এইবাৰ পৰীক্ষাটো অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব কাৰণ সাধাৰণতে এমপি ইলেকশ্যন লোকসভাৰ ইলেকশ্যন আছে সেইবাবে অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব কাৰণ ইলেকশ্যনৰ বাবে অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব কাৰণ অসম পুলিচত একমাহ পাৰ হৈ গৈছে এপ্লাই হৈ গৈছে এই কোনো ধৰণৰ এডভাৰটাইজ বা কোনো ধৰণৰ নোটিছ প্ৰকাশ কৰা নাই SLR যে অফিচিয়েল চাইটত বা অসম পুলিচৰ ফালৰ পৰা DGP মহোদয় কোনো ধৰণৰ কৰা নাই কেৱল ফিজিকেল ৰানিং কৰিবলৈ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে অসম অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব ফিজিকেলৰ বাবে প্ৰিপাৰেশ্যন কৰি থকা এনেকৈ কৈছে বন্ধুসকল কাৰণ যোৱা বছৰত লগে এডভাৰটাইজ মাৰিছিল বা লগে এডমিট কাৰ্ডৰ বাবে ডেট জনাইছিল যে মোৰ তাৰিখত এডমিট কাৰ্ড মোক খুলিব ফিজিকেল একমাহ পিছত পৰা হ'ব এনেকৈ একমাহ পিছত হৈছিল কাৰণ মাজত মাথো আছে 1.5 মাহ আৰু 50 দিন 45 দিন সময় আছে এই 45 দিনৰ ভিতৰতে এডমিট কাৰ্ড মুকলি হোৱাৰ 15-20-25 দিন পিছতে আপোনাৰ ফিজিকেল অনুষ্ঠিত হ'ব যিমান সোনকালে হওক কাৰণ ভেকেঞ্চি 5,000 প্লাছ বন্ধুসকল এই পদসমূহৰ সাধাৰণতে ফিজিকেল অলপ সময় লাগিব কাৰণ লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে সেইবাবে কৈছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এই পৰীক্ষাসমূহ দেৰিকৈ অনুষ্ঠিত হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 29 ডিচেম্বৰ 30 গোটেই মাহটো এপ্লাই চলিব বন্ধুসকল এই পৰীক্ষাটো সাধাৰণতে এক মাহৰ ভিতৰতে কেতিয়াও সম্ভৱ নহয় কাৰণ মোটামুটি 20 লাখ প্লাছ সাধাৰণ ল'ৰা ছোৱালী হ'ব এপ্লাই কৰাটো পৰীক্ষাসমূহ 6টা ষ্টেপত পৰীক্ষা পাতিব লাগিব ভাগভাগকৈ গ্ৰেড 3 3টা ষ্টেপ এপ্লাই হৈছে বন্ধুসকল কোৱালিফিকেশ্যন হিচাপত ভাগভাগকৈ পৰীক্ষা অনুষ্ঠিত হ'ব গ্ৰেড 4তো ভাগভাগকৈ অনুষ্ঠিত হ'ব বন্ধুসকল আৰু এনেকৈ সাধাৰণতে পৰীক্ষাসমূহ সকলোবোৰ MP ইলেকশ্যন বা আপোনালোকৰ ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব মোৰ মতে সাধাৰণতে আৰু আপোনালোকৰ এই মোৰ মতে নহয় এইটো 100% বন্ধুসকল কাৰণ এই ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাসমূহ বন্ধুসকল বহুতে বেয়া পাব পাৰে মোক সাধাৰণতে বন্ধুসকল কাৰণ এক মাহৰ ভিতৰতে কোনো সাধাৰণ পৰীক্ষা পাতিব নোৱাৰে আৰু সাধাৰণতে কাৰণ পৰীক্ষা সাধাৰণতে লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে এডমিট কাৰ্ডৰ কাম কৰিব লাগিব পৰীক্ষাৰ চেণ্টাৰ কালেক্ট কৰিবলৈ মোটামুটি 1.5-2 মাহ লাগিব বন্ধুসকল মোটামুটি 2 মাহ লাগিব পৰীক্ষাৰ চেণ্টাৰ কালেক্ট কৰিবলৈ পেপাৰ কাটিব লাগিব এডমিট কাৰ্ড মুকলি কৰিব লাগিব এডমিট কাৰ্ড ৰিলিজ কৰিব লাগিব আৰু এডমিট কাৰ্ড সাধাৰণতে পৰীক্ষাৰ মোটামুটি এক মাহ আগতে এডমিট কাৰ্ড দিয়ে বন্ধুসকল সময় আছে 1-1.5 মাহ বন্ধুসকল সেইবাবে কৈছোঁ পৰীক্ষাসমূহ সকলোবোৰ দেৰিকৈ অনুষ্ঠিত হ'ব আৰু আপোনালোকে প্ৰিপাৰেশ্যন কৰিবলৈ সময় পাইছে বন্ধুসকল খৰধৰকৈ প্ৰিপাৰেশ্যন কৰিব লাহে ধীৰে এফালৰ পৰা প্ৰিপাৰেশ্যন কৰক প্ৰতিদিনে প্ৰিপাৰেশ্যন কৰক অলপকৈ প্ৰিপাৰেশ্যন কৰিলেও পৰীক্ষাত পাছ কৰিবলৈ সহজ হ'ব সেইবাবে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ।